নমঃ শিৱায়। এয়া দেখিছেনে, আমি চাকি জ্বলাবৰ বাবে লৈছোঁ। আপোনালোকেতো গম পাইছেই আজি শিৱৰাত্ৰি, গতিকে শিৱৰাত্ৰিৰ কাৰণে আমি ওচৰৰে মন্দিৰলৈ আহিলোঁ, নাগশংকৰ দেৱালয়লৈ। আপোনালোকৰ সকলোৰে পৰিচিত, ইয়াত বিভিন্ন জেগাৰ পৰা মানুহ আহে। আমি প্ৰত্যেক বছৰে শিৱৰাত্ৰিৰ দিনা আহোঁ। হেল্ল' ফ্ৰেণ্ডছ, অন্যতা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, আমি এতিয়া ভিতৰলৈ বুলি সোমাই গৈছোঁ। আজি মানুহজন লগত নাই, অলপ অকলশৰীয়া অনুভৱ হৈছে, তথাপিও উপায় নাই, কামৰ ব্যস্ততাততো সকলো সময়তে আহিব নোৱাৰে। এয়া চাওক, আমি গৈ আছোঁ। ইমানেই মানুহৰ ভিৰ হৈছে যে কেনি সোমাম কেনি নোসোমাম নিচিনা লাগিছে। তথাপিও আমি যেনে তেনে ভিতৰলৈ গ'লোঁ, গৈ চাকি গছ জ্বলালোগৈ। আপোনালোকে দেখিব পাইছে, এইবাৰ আচলতে ভক্তৰ বেছি ভিৰ হৈছে যোৱাবাৰতকৈ। আমি যিহেতু প্ৰত্যেক বছৰেই আহোঁ, গতিকে দেখি আহিছোঁ বিভিন্ন জেগাৰ পৰা মানুহ আহিছে। আমি যেনে তেনে সোমাই গৈ চাকি গছ জ্বলালোগৈ। এয়া দেখিছে, চাকি জ্বলাবলৈ জেগা নোহোৱা হৈ আছে, মানে বেছি সময়ো হোৱা নাই আমি অহা। আমি সোনকালেই আহিছিলোঁ ৰাতিপুৱা বেলাতে, তথাপিও মানুহৰ বহুত ভিৰ হৈছে। গতিকে আমি যোৱাৰ পিছতো চাগে আৰু ভিৰ হৈছে। যেনে তেনে চাকি গছ জ্বলাই ল'লোঁ, ভগৱানৰ আশীষ ল'লোঁ, তেওঁ যাতে আমাৰ মনৰ কামনাবিলাক পূৰ কৰে আৰু সকলোৰে যাতে, যিসকল লোকে তেওঁ পূজা অৰ্চনা কৰে আজিৰ দিনটোত, সকলোকে যাতে মংগল কৰক। ইয়াৰ পাছত আমি অলপমান ওলাই গ'লোঁ বাহিৰৰ ফালে, ফটো চটো উঠিলোঁ। সেইখিনি মই বাৰু ভিডিঅ'ত দেখুওৱা নাই। তাৰ পৰা ওলাই আহি অলপমান মেলাৰ ফালে সোমালোঁ। মেলাত বিভিন্ন ধৰণৰ বস্তু ওলাইছে, আৰু মেলা বুলি ক'লে কিবা এটা ল'বলৈ এনেও মন যায়। গতিকে দুটামান বস্তু লৈ ল'লোঁ, আৰু বেছি নাই লোৱা। ময়ো ল'লোঁ, মোৰ লগৰজনীও ল'লে। এয়া দেখিছেনে, বস্তু দুটামান লোৱাৰ পিছত আৰু তাত নাথাকিলোঁ, ৰৈ পেলাই গুচি আহিলোঁ। কাৰণ ইমান ভিৰ, ঢেৰ সময় থকাটো সম্ভৱ নহয়। ঘূৰি থাকিলে ঘূৰি থাকিবই মন যায়, ইটো সিটো ল'বলৈ মন যায়। তাৰপিছত আমি বাহিৰলৈ বুলি ওলাই আহিলোঁ। দেখিছেনে, এতিয়াও বহুত মানুহ আহি আছে আৰু আহিবলৈ আছেই। বহুত ভিৰ হয় মানে। আপোনালোকে আহিছে চাগে ইয়ালৈ, কোনে কোনে আহিছে কমেণ্টত জনাবচোন। আজিলৈ লৈছোঁ, বাই।